নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ টপিকটো হৈছে যে লাষ্ট ইয়াৰৰ তুলনাত কাট অফ কিমান যাব। প্ৰত্যেকৰে মুখত এটাই কুৱেশ্যন যে ছাৰ এইবাৰ কাট অফ কিমান যাব, নাইবা দাদা এইবাৰ কাট অফ কিমান যাব। চ' সেই কাট অফৰ ওপৰতে এটা ভিডিঅ' মই আজি আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিয়ে যে। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ তুলনাত এইবাৰৰ এনেকুৱা কি পইণ্ট আছে যিটোৰ বাবে আমাৰ কাট অফ হাই বা ল' হোৱাৰ এটা সম্ভাৱনা আছে। চ' প্ৰথমটো হৈছে নাম্বাৰ অফ পোষ্ট দিছ ইয়াৰ, মানে আগৰবাৰৰ তুলনাত এইবাৰ যিটো পোষ্টৰ সংখ্যা কিমান বেছি নাইবা কম আছে। আমাৰ যিটো পোষ্টৰ এইবাৰ সংখ্যা হৈছে, আমাৰ বেচেলাৰ ডিগ্ৰীৰ যিটো পোষ্ট হ'ব 591টা পোষ্ট, আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সিহঁতৰ হ'ব 7415টা পোষ্ট, আৰু বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্সৰ আপোনালোকৰ 12টা পোষ্ট থাকিব, আৰু বেচেলাৰ ডিগ্ৰী ষ্টেনোগ্ৰাফাৰ যিটো আছে সেইটোত আপোনালোকৰ 209টা পোষ্ট থাকিব, আৰু লগতে HS পাছৰ বাবে আপোনাৰ থাকিব 2179টা পোষ্ট, আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে থাকিব 1105টা পোষ্ট। চ' আমি আজি বাকীকেইটাৰ পোষ্টৰ বিষয়ে আমি বেছি আলোচনা নকৰোঁ, আমি আজি আলোচনা কৰিম HSৰ বিষয়ে, যিটোত আছে আপোনালোকৰ 2179টা পোষ্ট। কিন্তু এতিয়া টোটেল পোষ্টৰ সংখ্যা বাঢ়ি আপোনালোকৰ 3127টা আপোনালোকৰ HSSLCৰ লেভেলত আপোনালোকে এক্সামিনেশ্যনত আপোনালোকে পোষ্ট পাব। যদি আপোনালোকে থাৰ্ড গ্ৰেডৰ গোটেইকেইটা পোষ্ট আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ 7600টা পোষ্ট আছে, যিটোৰ আপোনালোকে HSSLCৰ আপোনালোকৰ 3127টা পোষ্ট আপোনালোকে দেখা পাব। চ' ভিডিঅ'টোৰ মাজতে আমি এটা কথা ক'ব বিচাৰিম যে আপোনালোকৰ সহায় সহযোগিতাৰ বাবে এই চেনেলটোৱে 800+ ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হৈছে। চ' আমি এটা গিভআৱে আনিছোঁ, যেতিয়া আমাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়া আমি 5টা এনেকুৱা ব্যক্তিক বাছি লৈ এটা সৰু পুৰস্কাৰ 5জন ব্যক্তিক দিয়াও। যদি আপুনি সেই 5জন ব্যক্তিৰ ভিতৰত হ'ব বিচাৰে তেতিয়াহ'লে আপুনি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা শ্বেয়াৰ কৰি দিয়ে যেন। চ' আমাৰ নেক্সট পইণ্টটো হ'ল নাম্বাৰ অফ কেণ্ডিডেটছ। আমাৰ নাম্বাৰ অফ কেণ্ডিডেটছ আগৰ তুলনাত এইবাৰ কিমান সংখ্যক বেছি আছে আৰু নাইবা কম আছে তাৰ ওপৰতো ডিপেণ্ড কৰিব আমাৰ কাট অফ। চ' হওক এবাৰ আমি আমাৰ কেণ্ডিডেটৰ সংখ্যাটো এবাৰ চাই লওঁ। চ' আপোনালোকে স্ক্ৰীনখনত দেখা পাই আছে যে ADRE 2024ৰ কিমান লোকে এপ্লাই কৰিছে আমাৰ ADRE এক্সামৰ বাবে। চ' ইয়াৰ আপোনালোকৰ টোটেল আমাৰ যিটো এপ্লাইৰ সংখ্যা আছে 18 লাখ ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিছে। লগতে যিটো আমাৰ HS লেভেলৰ পৰ্যায় হয় তাত আমাৰ 11 লাখ ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিছে। লগতে যিটো ডিগ্ৰী লেভেলত হয় তাত আপোনাৰ 7 লাখ, আৰু টোটেল আপোনালোকৰ কেণ্ডিডেট যিটো আমাৰ গ্ৰেড 4 হয় তাত আপোনালোকৰ 8 লাখ কেণ্ডিডেট দেখা পোৱা গৈছে। চ' ইয়াৰ তুলনাত চাব গ'লে আমাৰ কাট অফ যিটো আগৰ তুলনাত অলপ হাই যোৱাৰ সম্ভাৱনা আছে, কাৰণ ইয়াত যিটো আমাৰ HS লেভেলৰ কেণ্ডিডেট হয় তাত 11 লাখ আগতকৈ বহু গুণেই বেছি হোৱা দেখা পাইছে। কিন্তু প্ৰিভিয়াছ এক্সামৰ তুলনাত এটা বহু ডাঙৰ সাল সলনি কৰা হৈছে, যিটো হৈছে নিগেটিভ মাৰ্ক। আগৰ যিটো এক্সাম আছিল নাইবা প্ৰিভিয়াছ যিটো ADRE এক্সাম আছিল তাত আপোনালোকৰ নিগেটিভ মাৰ্ক আপোনালোকে দেখা পোৱা নাছিল, কিন্তু এইবাৰ নিগেটিভ মাৰ্ক আপোনালোকে দেখা পাব, যিটো আমাৰ 0.25 মাৰ্ক আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব প্ৰত্যেক কুৱেশ্যনৰ বিপৰীতে। চ' আপোনালোকে যিটো আপোনালোকে কাট অফ হাই যোৱাৰ এটা সম্ভাৱনা মই আপোনালোকক প্ৰথম ভিডিঅ'ত কৈ আছিলোঁ, সেইটো আপোনালোকৰ অলপ চেঞ্জো হ'ব পাৰে, কাৰণ ইয়াত যিটো আপোনালোকে নিগেটিভ মাৰ্ক আপোনালোকৰ প্লাছ কৰা হৈছে সেইবাবে ইয়াত কাট অফটো ইমান হাই যোৱাৰ এটা সম্ভাৱনা দেখা পোৱা নাই। বলক তেতিয়াহ'লে এবাৰ আমি প্ৰিভিয়াছ যিটো আমাৰ কাট অফ আছিল সেইটো এবাৰ চাই লওঁ। যিটো আমাৰ পেপাৰ 3 আমি ডিছকাশ্যন কৰি আছোঁ HS লেভেলৰ, সেইটো আপোনালোকে যিটো আমাৰ ছায়েন্স উইদাউট ছায়েন্স আছিল, ছায়েন্সৰ আপোনালোকৰ জেনেৰেল আপোনালোকে 123 নম্বৰ আপোনালোকৰ কাট অফ গৈছিল জেনেৰেলৰ, আৰু আপোনালোকৰ যিটো ছায়েন্সৰ HSৰ এক্সাম আছিল তাত আপোনালোকৰ 118 আপোনালোকৰ কাট অফ গৈছিল। যিটো আপোনালোকৰ ওমেনৰ গৈছিল আমাৰ যিটো আমাৰ উইদাউট ছায়েন্স সেইটোত আপোনাৰ 112, আৰু উইথ ছায়েন্স আপোনালোকৰ 108, SCৰ আপোনালোকৰ ঠিক তেনেদৰে 115, আৰু আপোনালোকৰ উইথ ছায়েন্সৰ আপোনালোকে 105, তাৰপিছত SC যিটো আপোনালোকৰ ওমেন আছিল সেইটো 105, লগতে যিটো আপোনাৰ ছায়েন্সত 100 আপোনালোক ক্ষমা বিচাৰিছোঁ 94, এনেদৰে আপোনালোকৰ কাট অফবোৰ আপোনালোকে দেখা পাইছিল। সেইবাৰৰ তুলনাত এইবাৰ যিটো এক্সপেক্টেড কাট অফ হ'ব সেইটো আপোনালোকে এবাৰ চাই লওক। ADRE যিটো এক্সপেক্টেড কাট অফ হ'ব পাৰে আমাৰ HS উইদাউট ছায়েন্সৰ যিটো আমাৰ 120 হ'ব পাৰে, যিটো আপোনালোকে ধৰি লওক 115ৰ পৰা 120 নম্বৰৰ ভিতৰত যদি আপোনালোকে এক্সামত ভালদৰে কুৱেশ্যন এনচাৰ কৰি আহিব পাৰে তেতিয়াহ'লে আপোনালোকৰ
ইয়াত পাছ কৰাৰ বহু গুণেই সম্ভাৱনা থাকিব কিন্তু আপোনালোকে মনত ৰখাটো ভাল যে আপোনালোকে যিমান এনসাৰ কৰিব যদি তাৰ ৰেচিঅ' আপোনালোকৰ শুদ্ধতকৈ ভুল বেছি হয় তেতিয়াহ'লে আপোনালোকৰ ফেইল কৰাৰ সম্ভাৱনাটো বহুত গুণেই বাঢ়ি যাব সো যিবোৰ আপোনালোকে ভালদৰে এনসাৰ জানে সেইবোৰ প্ৰথমতে কৈ ল'ব পিছত এটা দুটা আপোনালোকে নিজৰ 30-50% যদি আপোনালোকৰ সম্ভাৱনা থাকে নাইবা চিউৰিটি থাকে তেতিয়াহে আপোনালোকে কৰিব পাৰিব সো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব ধন্যবাদ